সন্মুখত লোক নিৰ্মাণ বিভাগৰ পথত প্ৰকাণ্ড গাঁত যাতায়াতৰ প্ৰতি চৰম ভাবুকি শিৱসাগৰৰ দিচাংমুখৰ সমীপৰ আলিচিঙা গাঁৱৰ শিৱ মন্দিৰৰ কাষতে আজি দিচাংমুখ টেকেলিফুটা পাৰঘাটৰ পৰা লিগিৰিবাৰী সংযোগী পথৰ মাজত হঠাতে হোৱা প্ৰকাণ্ড দগাতে পথেৰে যাতায়াত কৰা লোকসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰে স্থানীয় ৰাজ্যৰ পৰা জানিব পৰা মতে এই পথটো নিৰ্মাণ কৰা 2টা বছৰেই সম্পূৰ্ণ হোৱা নাই পথটো ঠিকাদাৰে নিম্নমানেৰে নিৰ্মাণ কৰাৰ বাবে ব্লক ইটাৰ ভিতৰৰ মাটিবোৰ বহি যোৱাত পথটোৰ মাজত দগাঁতৰ সৃষ্টি হৈছে ইফালে পথটোৰ কাষেৰে জলজীৱন মিছনৰ পানী পাইপ সংস্থাপন কৰাও আছে এই পানী পাইপেৰে কিছুদিনৰ আগৰে পৰা পানী নিৰ্গত হৈ আছিল বুলি জানিব পৰা গৈছে কাৰণ পানীৰ পাইপবোৰ ভালকৈ সংযোগ নকৰাৰ বাবে পানী নিৰ্গত হয় পকি পথটোৰ তলৰ মাটিবোৰ তলে তলে খহাই নিয়াৰ ফলত পথটো আজি হঠাতে দগাঁতৰ সৃষ্টি হৈছে এই পথটোৰে যাতায়াত কৰা ৰাজ্যৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে এই দগাঁতটোৰ ফলত সেয়ে এই পথটো লোক নিৰ্মাণ বিভাগ জিলা আয়ুক্ত আৰু শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰি যাতায়াতৰ উপযোগী কৰি তুলিবৰ বাবে আহ্বান জনাইছে স্থানীয় ৰাইজে এইটো মানে ধৰক হুৰুঙাৰা হৈ গ'ল এইফালে পাইপ এইফালে ফুটি গ'ল পানীটো উল্টা আহি পিনে এইফালে ওলাই গুচি গ'ল আলি ফাটি একদম সিপাৰ ওলাই গ'ল আচ্ছা এইটো মানে পানী পাইপে গণ্ডগোল কৰিছিল পানী পাইপে গণ্ডগোল কৰিছিল হয় নেকি এইটো আজি কেইটামান বজাত হ'ল আজি 2টা 2:30 বজাত এইটো মানে বহি গ'ল আৰু চৰকাৰক কি ক'ম চৰকাৰে মেৰামতি কৰি ভাল কৰি দিব লাগে আৰু বিভাগে নহ'লে বিপদ হ'ব পাৰে ন বিপদ হ'ব সৰু ল'ৰা ছোৱালী মানে অহা যোৱা কৰে দূৰ গাড়ী মানে অহা যোৱা কৰে ফেৰী ঘাটৰ গাড়ী অহা যোৱা কৰে আৰু অলপ হৈ গ'লে মানে ৰাস্তাই বনি যাব শিৱসাগৰৰ পৰা ফৰিদ আলী ৰিপৰ্ট SJ নিউজ